নমস্কাৰ প্ৰাইমাৰী এডুকেশ্যন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আমি ক্লাছ 6ৰ ইংৰাজী বিষয়ৰ প্ৰথমটো লেসন আলোচনা কৰিব গৈ আছোঁ। প্ৰথম লেসনটোৰ নাম হ'ল দ্য ৰেইনবো। দ্য ৰেইনবো মানে আমি জানো কি ৰামধেনু, অৰ্থাৎ এইটো ৰামধেনুৰ কথা কোৱা হৈছে যে work in pairs and make a list of three মানে মনত রাখিব, 3 মানে তিনিটা, গিফট মানে উপহার, অফ নেচার মানে প্রকৃতি, দ্যাট মানে যে, ইউর মানে তুমি, নো মানে জনা, এবাউট অর্থাৎ ইয়াত কোৱা হৈছে যে তুমি জনা প্ৰকৃতিয়ে দিয়া তিনিটা উপহাৰৰ নাম লিখিব দিছে, অৰ্থাৎ তিনিটা লিখোৱা হয়। প্ৰথমটো হ'ল ট্ৰি, অৰ্থাৎ ট্ৰি মানে গছ গছনি, মনত ৰাখিব গছ, ট্রি মানে গছ, অর্থাৎ গছবোৰ কি প্রকৃতির দ্বারা সৃষ্টি। তারপরে সেকেন্ডটো হল বার্ড, BIRD, বার্ড মানে চৰাই। 3 নম্বরটো হল রিভার, RIVER, রিভার মানে নদী। ঠিক আছে, কবিতাটো দ্য রেইনবো মানে আমি জানো কি দ্য রেইনবো মানে রামধেনু। প্রথমে আমি রিডিং পড়ো আহা। The boats sail on the rivers, and ships sail on the seas, but clouds that sail across the sky, are prettier far than this. There are bridges on the rivers, as pretty as you please, but the bow that bridges heaven and overtops the trees, and builds এটো builds নহয়, এটো builds a road from earth to sky, is prettier far than this. কবিজনৰ নাম ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি। এতিয়া অসমীয়া অৰ্থবোৰ চাওঁ। বোট মানে হৈছে নাও, অৰ্থাৎ ইয়াত বোটছ অৰ্থাৎ এছ এটা যোগ হৈ আছে, অৰ্থাৎ এছ যোগ হোৱাৰ কাৰণটো হ'ল ইয়াত বহু বচন বুজাইছে, অৰ্থাৎ বহুকেইটা নাও, অৰ্থাৎ বোটছ অৰ্থাৎ নাওবোৰ, ইয়াত বুজাব কি নাওবোৰ। বোটছ চেল মানে চলা, অন দ্য ৰিভাৰ্ছ মানে নদী, যে নাওবোৰ নদীত চলে, অৰ্থাৎ বোট চেল অন দ্য ৰিভাৰ্ছ অসমীয়া অৰ্থটো হ'ব যে নাওবোৰ, ইয়াৰ অৰ্থটো হ'ব যে নাওবোৰ নদীত চলে। এণ্ড শিপছ, এণ্ড মানে আৰু, শিপ মানে হৈছে জাহাজ, আৰু এছ এটা যোগ হৈছে অৰ্থাৎ জাহাজবোৰ। চেল অন দ্য সি মানে হৈছে সি মানে হৈছে জাহাজ, এছ এটা যোগ, এটা বহু বচনৰ কথা বুজোৱা হৈছে। এণ্ড শিপছ চেল অন দ্য অৰ্থাৎ আৰু জাহাজবোৰ সাগৰত চলে। বাট মানে কিন্তু। ক্লাউড মানে মেঘ, অৰ্থাৎ এছ এটা যোগ, অৰ্থাৎ মেঘবোৰ। ডেট মানে যে, চেল এক্ৰছ মানে অৰ্থাৎ মেঘবোৰ যে বাঢ়ি পৰে, ইফালে সিফালে ঘূৰি পৰে, ইয়াৰ অৰ্থটো এইটোৱে যে বাঢ়ি পৰা। দ্য চেল এক্ৰছ দ্য স্কাই, অৰ্থাৎ স্কাই মানে আকাশ। যে বাট ক্লাউডছ ডেট চেল এক্ৰছ দ্য স্কাই, কিন্তু আকাশত বাঢ়ি পৰা মেঘবোৰ আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ, প্ৰিটিয়াৰ মানে ধুনীয়া, তাতকৈ ধুনীয়া। ফৰ মানে অধিক, ফাৰ মানে অধিক, দেন দিছ মানে দেন মানে তাতকৈ, অৰ্থাৎ দিছ মানে এইবোৰ, এইবোৰ তাতকৈ মানে অৰ্থাৎ এইবোৰতকৈ অধিক ধুনীয়া। কোনটোৰ কথা কোৱা হৈছে? এই ৰামধেনুটোৰ কথা। দ্য আৰ প্ৰিটিয়াৰ দেন দিছ, এইবোৰতকৈ অধিক ধুনীয়া। দিয়াৰ মানে তাত, আৰ ব্ৰিজ মানে দলং, অন দ্য ৰিভাৰ্ছ মানে হৈছে নদী, অৰ্থাৎ দিয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ, ইয়াৰ অৰ্থটো হ'ব নদীবোৰৰ ওপৰত দলং থাকে। এজ প্ৰিটি মানে হৈছে সুখী, ধুনীয়া, এনেকুৱা বুজায়, অৰ্থাৎ ইয়াত সুখী বুজাব। ইউ প্লিজ, ইউ মানে তুমি,
প্লিজ মানে এইটো এটা বুজোৱা যে এজ প্ৰিটি এজ ইউ প্লিজ, অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থটো হ'ব যে তুমি দেখি সুখী হ'বা। বাট দ্য বো মানে ধেনু, ডেট ব্ৰিজেছ মানে ব্ৰিজ মানে দলং বা সাঁকো, হেভেন মানে হৈছে স্বৰ্গ, অৰ্থাৎ বাট দ্য বো ডেট ব্ৰিজেছ হেভেন, ইয়াৰ অৰ্থটো হ'ব যে কিন্তু সৰগতে, অৰ্থাৎ সৰগতে সাঁকো সজা ধেনুকণ ইয়াত বুজাব। বাট দ্য বো ডেট ব্ৰিজেছ হেভেন, কিন্তু সৰগতে সাঁকো সজা ধেনুকণ, এণ্ড মানে আৰু অভাৰ টপছ মানে ওপৰেৰে, দ্য ট্ৰিজ মানে গছ গছনি বা গছবোৰ, এণ্ড অভাৰ টপছ দ্য ট্ৰিজ, আৰু গছবোৰৰ ওপৰেৰে যোৱা, এণ্ড এণ্ড মানে আৰু বিল্ডছ মানে তৈয়াৰ কৰা, এ ৰোড মানে ৰাস্তা, এটা ৰাস্তা, অৰ্থাৎ ফ্ৰম মানে ফৰা, আৰ্থ মানে পৃথিৱী, টু স্কাই, অৰ্থাৎ এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, আৰু পৃথিৱীৰ পৰা আকাশলৈ পথ সাজে, ইজ প্ৰিটিয়াৰ ফৰ দেন দিছ, আন সকলোতকৈ বেছি ধুনীয়া। এই ৰামধেনুখনৰ কথা কোৱা হৈছে যে এইটো ইয়াতে কোৱা যায় যে সেই সকলোবোৰতকৈ, অৰ্থাৎ নাও চলা, তাৰপাছত এই মেঘবোৰ ইফালে সিফালে বাঢ়ি ফুৰা, গছ গছনি, তাৰ সকলোতকৈ ইয়াত কোৱা হৈছে কি ৰামধেনুখন অধিক ধুনীয়া, দেখিবলৈ অধিক ধুনীয়া। আৰু মানে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবোৰে মানে অলপ মানে কমকৈ বুজে, এইবোৰৰ কাৰণে আমি লিখি আনিলোঁ এইবিলাক যে সৰু ল'ৰা ছোৱালীবিলাকে যাতে এইবিলাক বহীত লিখি লৈ শিকে। যেমন দ্য ৰেইনবো মানে ৰামধেনু, তাৰপাছত বটছ চেল অন দ্য ৰিভাৰ্ছ, নাওবোৰ নদীত চলে, ইয়াৰ অৰ্থটো, এণ্ড শিপছ চেল অন দ্য চিজ, আৰু জাহাজবোৰ সাগৰত চলে, বাট ক্লাউডছ ডেট চেল এক্ৰছ দ্য স্কাই, ইয়াত অসমীয়া উচ্চাৰণবোৰ লিখা আছে, বাট ক্লাউডছ ডেট চেল এক্ৰছ দ্য স্কাই, কিন্তু আকাশত বাঢ়ি ফুৰা মেঘবোৰ, আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ, এইবোৰতকৈ, অৰ্থাৎ ইয়াত কাটা আছে, এইবোৰতকৈ অধিক ধুনীয়া। দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ, নদীবোৰৰ ওপৰত দলং থাকে, এজ প্ৰিটি এজ ইউ প্লিজ, তুমি দেখি সুখী হ'বা। বাট দ্য বো ডেট ব্ৰিজেছ হেভেন, কিন্তু সৰগতে সাঁকো সজা ধেনুকণ, এণ্ড অভাৰটপছ দ্য ট্ৰিজ, আৰু গছবোৰৰ ওপৰেৰে যোৱা, এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, আৰু মাটিৰ, অৰ্থাৎ পৃথিৱীৰ পৰা আকাশলৈ পথ সাজে। ৰামধেনুখনে ইজ প্ৰিটিয়াৰ ফৰ দেন দিছ, আন সকলোতকৈ বেছি ধুনীয়া। কবিজনৰ নাম ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি। আজিৰ ভিডিঅ'টো ইমানলৈকে, আৰু ইয়াৰ কুৱেশ্যন এনচাৰসমূহ, অৰ্থাৎ প্ৰশ্ন উত্তৰসমূহ আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম, আপোনালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ।